আৰু এই মুহূৰ্তত সদৌ অসম ছবিগৃহ মালিক সন্থাৰ এক সংবাদমেল যেটো সম্বোধন কৰিছে আমি পুনে পুনে আপোনালোকক লৈ গৈছো সংবাদমেলৰ মাজলৈ এটা ৰিকুৱেষ্ট আছে যে অসমৰ মানুহখিনিয়ে 3,40,00,000 মানুহ যেন জুবিনৰ এই চিনেমাখন চাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মৰম চেনে দিয়ে এখন চিনেমা চাই আৰু আপোনালোকে গোটেই অসমৰ ৰাইজ খুব ডিসিপ্লিন ৱেত যেন সবে চিনেমাখন চাই কোনবাই 31 তাৰিখে চাব পাৰিব কোনবাই 15 তাৰিখেও চাব পাৰিব দুখনমান হিন্দী চিনেমা ৰিলিজ আছে আপোনালোকৰ থুৰি আমি জনাই দিব খুজিছো যে হিন্দী চিনেমাক আমি প্ৰায়োৰিটি নিদি আমি জুবিনৰ চিনেমাখন যেতিয়ালৈ অসমৰ ৰাইজে চিনেমাখন শেষ নকৰে নচুৱাকে চাই প্লাই তেতিয়ালৈ আমি এখন চিনেমা আমাৰ কেতিয়াও হলৰ পৰা আমি এখন চিনেমা নুগুচাও যেনেকৈ আপোনালোকে গম পাইছে যে 4টা 5টা শ্ব' দিছে হুলস্থুলীয়া পৰিৱেশ কৰিব নাই জুবিনে কেতিয়াও হুলস্থুল বিচাৰ নাছিল সেইকাৰণে আপোনালোকৰ মাধ্যমেৰে আমি জনাব খুজো সবকে অসমৰ ৰাইজক যে চিনেমাখন কোনবাই যদি ফাৰ্ষ্ট উইকত চাইছে কোনবাই সেকেন্ড উইকত চাওক কোনবাই থাৰ্ড উইকত চাওক এইখন চিনেমা চলিয়ে থাকিব যেতিয়ালৈ 3,40,00,000 মানুহ এই চিনেমাখন নাচায় টিকেটৰ দাম বৃদ্ধি কথাটো খুব কালিৰ পৰা খুব ওলাইছে আমালৈ বহুত ফোন আহিছে এটুক লৈ এটো এটা খুব দুৰ্ভাগ্যজনক কথা আমি ক্লিয়াৰ কৰি দিব খুজিছো যোৱাকালি মই কাবাক এটুৰ কাৰণে কৈছিলো যে টিকেটটো আমি কোনো চিনেমা হলে বৰোৱা নাই এটা আমাৰ যেটো লোকেল চিনেমা হল ইন্ডাষ্ট্ৰি আমি কোনো এই চিনেমা হলটো বৰোৱা নাই যোনবিলাক মাল্টিনেশ্যনেল কোম্পানী যাৰ কোনো আবেগ নাই বুলি মই ভাবো আমিও বৰাব পাৰিলো আমি বিজনেস কৰিব পাৰিলো কিন্তু আমি কৰা নাই আমি কেতিয়াও এইটো কাম কৰা নাই মাল্টিনেশ্যনেল চেইন বিলাকে এই কামটো কৰিছে আৰু তেওঁলোকৰ লগত মই কালি কথাও পাতিছিলো আৰু মই ভাবো যে তেওঁলোকে এতিয়া দামটো অলপ কমাই দিছে কিন্তু এই যোনটো কাম কৰিলে তেওঁলোকে 700 টকা 600 টকা 500 টকা ৰেট কৰিছে এইটো কিন্তু অসমৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা তেওঁলোকে আমাক খুদি কৰা নাই আৰু মই নাভাবো যে ডিসিৰ পৰা পাৰমিশন লৈ কৰিছে অসমৰ ৰাইজে আমাৰ ইন্ডাষ্ট্ৰি নাজানে মানুহে নাজানে যে এনেকুৱা এটা যেটা ৰেট বঢ়াব লাগে তেতিয়া ডিসিৰ পৰা পাৰমিশন ল'ব লাগে and I don't think so যে তেওঁলোকে ডিসিৰ পৰা পাৰমিশন লৈ কামটো কৰিছে it is not that তুমি আজি ৰেট এটা বঢ়াই দিব কালি এটা কমাই দিব হেনেকুৱা সিস্টেম নহয় there is a administration আৰু হেতু কাৰণে আমি খুব দুখ পাইছো যে আমাক গুটে মানুহখিনিয়ে ভাবিছে যে আমি সবতে ৰেটটো বঢ়াইছো আমি কত ৰেট বঢ়োৱা নাই আমি লক্ষীপুৰত বঢ়োৱা নাই আমি কোনো জায়গাত বঢ়োৱা নাই আমি গোলাঘাটত বঢ়োৱা নাই কত বঢ়োৱা নাই কিন্তু এই মাল্টিনেশ্যনেল চেইন বিলাকৰ মেনেজাৰ আছে তেওঁলোকে দিল্লীত বহি আছে বম্বেত বহি আছে তেওঁলোকে বহি পেলাই বিজনেস কৰিব খুজিছে আমি জুবিনক লৈ বিজনেস কৰিব খোজা নাই যেতিয়া এটা ৰেট বাঢ়ে যেতিয়া এটা সিনেমা ৰেট বাঢ়ে আমি ৰেটটো আমি ডেপুটি কমিশনাৰক আমি ৰেটটো দিব লাগে আমি যেতিয়া ডেপুটি কমিশনাৰক এই ৰেটটো দিয়া হৈছিল ইনিশিয়ালি দিয়া হয় আৰু তাৰ পিছত যদি আমি ৰেটটো বঢ়াব লাগে তেতিয়াহলে উই হ্যাভ টু টেক পাৰমিশন আৰু এটো ডেপুটি কমিশনাৰক জনাই পেলাই পাৰমিশন লৈ পেলাই কামটো কৰিব লাগে মই নাভাবো যে কোনবা এটো কাম কৰিছে বা জানে আমিতো বৰোৱা নাই আজিতো আমাৰ কোনো সিনেমা হলে বৰোৱা নাই সিনে পলিসে বৰাব পিভিআৰে বৰাব মই অনুৰোধ কৰো আপোনালোকৰ থুদি যে এইবিলাক জায়গাত আপোনালোকে নাযাওক সিনেমা চাবৰ কাৰণে আমাৰ হাবত যাওক মোৰ গোল্ডত যাওক অনুৰাত যাওক সবতে যাওক কিয় আমি 400-500 টকা দি সিনেমা চাব লাগে আমাৰেতো মানুহ we should boycott them I appeal my appeal কৰিছো আমাৰ এছ'চিয়েশ্যনৰ পৰা please boycott them আজি আমাৰ জুবিনৰ চিনেমাখন লৈ আমাৰ আবেগিক আমাৰ কি অৱস্থা আজি আমি কমাৰ্শিয়াল টাৰ্মছ কৰিব না আমি বঢ়াব পাৰিলো সবে বঢ়াব পাৰিলো আমি তো হেতু কাম কৰা নাই আমি শো বঢ়াই দিছো আমি দাম বঢ়াই দিয়া নাই শো বঢ়াই দিছো বিকজ অফ দি ডিমান্ড মানুক লাগা হৈছে আজি মই অসম গণ পৰিষদক ধন্যবাদ জ্ঞাপন কৰিব খুজো যে তেওঁলোকে কিন্তু আমাৰ অসমীয়া চিনেমা হলত চিনেমা বুক কৰি পেলাই চিনেমা চাইছে হল শো বুক কৰিছে হলটো বুক কৰি পেলাই গুটে তেওঁলোকৰ লিডাৰ খিনিয়ে চিনেমা চাব তেওঁলোকে কিন্তু কেতিয়াও তেওঁলোকে মাল্টিনেশ্যনেল চেইনত যোৱা নাই তেওঁ আমাৰ নিচিনা অসমীয়া চিনেমা হলত মালিকত যাই পেলাই তেওঁলোকে হল বুক কৰি চিনেমা চোৱা তেওঁলোকে হেৰি কৰিছে ৰেডি কৰিছে এতিয়া টিকেট লৈছে ফুল হল বুক কৰি দিছে অসম গণ পৰিষদে অকল গুৱাহাটীত নহয় বিজেপিও কৰিছে
কিন্তু কথাটো হ'ল যে এই যোনটো এটা বেপাৰী ষ্টাইল, এই বেপাৰী ষ্টাইলটো আমি সহ্য নকৰিম। এইটো কেনেকৈ কৰিব পাৰিলে? এটা 300 টকাৰ ৰেট এটা 500 টকা কৰি দিলে, হঠাৎ তুমি হুলস্থুল হ'ল, কালি ৰাতি আকৌ আজি কমাই দিলে। হোৱাট ইজ দিছ? আছে এইবিলাক দিল্লী বম্বেত বহি আছে, তেওঁলোকে কৰি আছে, বদনামটো আমাৰ হৈ আছে উইদাউট ডুইং এনিথিং। নাই মই ক'লো মাল্টিনেশ্যনেল চেইন। আপোনালোকে নেটত গ'লে গম পাব তাত দেওবাৰৰ ৰেট কি আছিল, নেক্সট ফ্ৰাইডে ৰেট কি আছে। চিনেমাখন চলিব বুলি সুবিধা লৈছে, সেই সুবিধাটো আমি ল'ব নোৱাৰোঁ নেকি? আমিতো এইবিলাক কৰিব নাযাওঁ, প্ৰশ্নই নুঠে আমাৰ পিনৰ পৰা। না, আমাৰ লগত তেওঁলোকে কোনোবা টাৰ্মছত আমাৰ লগত থাকে। এতিয়া যেতিয়া গভৰ্ণমেণ্টে বেনিফিট দিয়ে আমাৰ এছ'চিয়েশ্যনৰ থ্ৰুদি, সেই বেনিফিটটোতো আমি অকলে নাপাওঁ, তেওঁলোকেও পায়। তেতিয়া আমাৰ বেনিফিটটোতো অকল আমি পাইছোঁ নেকি? তেওঁলোকেও পাইছে। ডিপুটি কমিশ্যনাৰ ক'লোৱে মই। ডিষ্ট্ৰিবিউটৰৰ বস্তুটো বেলেগ চাওক, এইটো ডিষ্ট্ৰিবিউটৰৰ লগত নাহে। ডিষ্ট্ৰিবিউটৰক আমি ক'ব খুজিছোঁ আপোনালোকৰ মাধ্যমেৰে, খুব এটা ইম্পৰ্টেণ্ট ইছ্যু এটা মোক কালি বহুতে সুধিছিল, সেইকাৰণে মই ক'ব খুজিছোঁ যে চিনেমাৰ ডিষ্ট্ৰিবিউটাৰটো এনেকুৱা, অসমত 2জন ডিষ্ট্ৰিবিউটাৰ আছে। অসমত 2জন ডিষ্ট্ৰিবিউটাৰ আছে। তো ডিষ্ট্ৰিবিউটাৰে কমিশ্যন যোনটো লয়, মোক বাৰে বাৰে এই কথাটো প্ৰশ্নটো সুধিছিল কাৰণে মই আপোনালোকক ক'ব খুজিছোঁ যে হিন্দী চিনেমা এই ডিষ্ট্ৰিবিউটাৰে 2% to 3% লয়, কোনো মানুহে নাজানে এইটো কথা। আৰু অসমীয়া চিনেমাত, অসমীয়া প্ৰডিউচাৰৰ পৰা এই ডিষ্ট্ৰিবিউটাৰে 10% লয়। 10% ইজ হিউজ মানি। মই অসমৰ মিষ্টাৰ গোয়েংকাক অনুৰোধ কৰিছোঁ, তেওঁ বহুত চিনেমা ৰিলিজ কৰিছে অসমীয়া চিনেমা, যে এটলিষ্ট এইখন চিনেমাত তেওঁ হিন্দী চিনেমাৰ যোনটো ৰেট, কমিশ্যনিং ৰেট, সেই ৰেটটো দি যেন এইখন চিনেমাত যেন তেওঁ ৰিলিজ কৰে। এইখনত যেন তেওঁ 10% নলয়, হিন্দী চিনেমা যেনেকৈ 2%, 1.5%, 2.5% ৰিলিজ কৰে, কমিশ্যন লয়, সেই যে এইখন চিনেমাটো যেন তেওঁ সিমানেই ৰেট লয়।